এতিয়া আমি গৈ আছো কামাখ্যা মন্দিৰত। ফাইনেলি মই এতিয়া আহি পাই গ'লো গুৱাহাটী। ইমান ভিৰ হৈ গৈছে, ইমান জাম। মন্দিৰত দৰ্শন কৰি ইমান বেছি মানুহ আহি আছে চাওক। এতিয়া আমি আহি পাই গ'লো কামাখ্যা গেট। চাওক এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল, পেডেল যাত্ৰা। ভগৱানে আৰু এটা সুবিধাও কৰি দিছে যে এতিয়া মই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলো। হেল্ল' হাই 1 2 3 নমস্কাৰ। আজি আমি গৈ আছোঁ কামাখ্যা মন্দিৰত। ঘৰৰ পৰা আধা ঘণ্টামান খোজকাঢ়ি এতিয়া আমি আহি পালোঁ পানবাৰী ষ্টেচন। আমি মতলব ট্ৰেইনৰ পৰা য'তে নাযাওঁ কিয় পানবাৰী ষ্টেচনত আহিবই লাগিব। পানবাৰী ষ্টেচন আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। থাম্বনেইলখন দেখা পাই আপোনালোকে নিশ্চয় গম পাইছে যে এতিয়া আমি গৈ আছোঁ কামাখ্যা মন্দিৰত। কামাখ্যা মন্দিৰত অম্বুবাচী মেলা চলি আছে, যিহেতু আজি লাষ্ট দিন। আজি দুৱাৰখন খুলিব, যিহেতু আজি আমি অলপ দৰ্শন চৰ্শন কৰিম, ভিডিঅ'ত চব দেখাম আপোনালোকক। তো বলক এতিয়া দেৰি নকৰাকৈ আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। ফাইনেলি মই এতিয়া আহি পাই গ'লোঁ গুৱাহাটী। এতিয়া মই যাম বাছ ষ্টেচনত। বাছ ষ্টেচনৰ পৰা বাছত উঠি কামাখ্যা গেটত নামিম। গেটৰ পৰা তাৰপিছত খোজকাঢ়ি যাব লাগিব একদম ওপৰলৈকে। সেয়াই আৰু কি হ'ব, ইমান বেছি ৰ'দ দি আছে। আজি মজা হ'ব দেই, মজা চাই থাকিব। মোক কুঁহিয়াৰৰ চৰ্বত খাই ভাল লাগে কাৰণে 1 গিলাচ কুঁহিয়াৰৰ চৰ্বত খাই আগুৱাই গ'লোঁ মোৰ নেক্সট ডেষ্টিনেশ্যনত। এতিয়া মই বাছত উঠিলোঁ, AC বাছত উঠিছোঁ। ইমান গৰমত বাহিৰত মানে একদম পূৰা ৰ'দ দি আছে, সেইকাৰণে AC বাছে বেষ্ট বুলি AC বাছতে উঠিলোঁ। ইমান ভিৰ হৈ গৈছে, ইমান জাম। চাওক এইফালে ইমান খোলা ৰাস্তা, আৰু এইফালে চাওক এইফালে মন্দিৰ আছে কাৰণে এইফালে মানে একদম পুৰা ভিৰ, ট্ৰাফিক জাম হৈ গৈছে। মন্দিৰত দৰ্শন কৰি ইমান বেছি মানুহ আহি আছে চাওক। খালি ভৰি মানে চপ্পল নাই। চাওক গাইজ, মানুহ পুৰা। সেয়াই আৰু সকলো মানুহবিলাক ধৰ্মৰ ফালে আগুৱাই গ'লে ভাল লাগে। অম্বুবাচী মেলা 22 জুনৰ পৰা 26 জুনলৈকে আছিলে, আৰু ময়ো গ'লোঁ 26 জুন তাৰিখে মা কামাখ্যাৰ দৰ্শন কৰিব। এতিয়া আমি আহি পাই গ'লোঁ কামাখ্যা গেট। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল, পেডেল যাত্ৰা। তো মাথাত লগাই লৈ গ'লোঁ জয় মা কামাখ্যা দেৱী। তো মা কামাখ্যা দেৱীৰ আশীৰ্বাদত মই এতিয়া যাম ওপৰত। কামাখ্যা মন্দিৰত অকল মন্দিৰে নহয়, ধুনীয়া ধুনীয়া প্ৰাকৃতিক দৃশ্যও আছে চাওক। মন্দিৰত দৰ্শন কৰিব অহা দৰ্শকবৃন্দসকলক ভগৱানে আৰু এটা সুবিধাও কৰি দিছে যে চাওক ৱাটাৰফল, জলপ্ৰপাত। চাওক ইমান ধুনীয়া জলপ্ৰপাত। ইয়াত মই মুখো ধুলোঁ।
এইটো দোকানৰ পৰা প্ৰসাদ চখাত ল'লোঁ আৰু ইয়াতে চপ্পলো থৈছোঁ। এতিয়া মই মন্দিৰৰ ওচৰত আহি পালোঁ কাৰণে মই মোৰ চপ্পলযোৰ মন্দিৰৰ একেবাৰে ওচৰৰ এখন দোকানত থৈ আহিলোঁ। এতিয়া মই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। এতিয়া আৰু পূজা কৰিব লাগিব। ভিতৰত বহুত লাইন আছে, আমি দৰ্শন কৰিব নোৱাৰোঁ ভিতৰত। ইমান সময় নাই আমাৰ হাতত, ঘৰতো যাব লাগিব। মই ধূপবাতি চাকি জ্বলাই সকলো শেষ কৰিলোঁ আৰু সকলো ভগৱানৰ তাত শৰণ ল'লোঁ। কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। এই মন্দিৰটো 1565 চনত নিৰ্মাণ কৰা হৈছিল। গোটেই ভাৰতে ব্যাপ্ত হৈ থকা মুঠ 51খন দেৱীপীঠৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰৰ অন্য এটা নাম হ'ল মা কামাখ্যা। লগতে এই মন্দিৰৰ প্ৰধান উৎসৱটো হ'ল অম্বুবাচী মেলা আৰু দুৰ্গা পূজা। এই মন্দিৰটো অৱস্থিত স্থাপত্য শৈলীৰ নাম নীলাচল স্থাপত্য শৈলী। এতিয়া মই পূজা চূজা শেষ কৰি অকণমান ভিডিঅ' চিডিঅ' বনাই ঘৰত যাবলৈ ওলালোঁ। এতিয়া অকণমান আগত আছে মোৰ চপ্পল, এইফালে আছে চপ্পলযোৰ লৈ যাম আৰু। এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি গাড়ী তলৰ পিনে, মতলব ঘৰৰ পিনে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আৰু ভিডিঅ'ত কিবা ভুল হ'লে ক্ষমা কৰি দিব। চেনেলত নতুন যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।